সকলোগৰাকী দৰ্শককে ভোগালীৰ শুভকামনা জ্ঞাপন কৰিছোঁ। আৰু ভোগালী বুলি ক'লেই যিহেতু ভোগৰ উৎসৱ আৰু সেই ভোগৰ উৎসৱত একোটাকৈ মন পচন্দৰ মাছ কিনিবৰ বাবে সকলো যি স্থানীয় বজাৰসমূহ আছে সেই বজাৰসমূহলৈ আহে। আৰু এই মুহূৰ্তত মই কলিয়াবৰৰ চুলুং পাইকাৰী মাছ বজাৰত উপস্থিত আছোঁ। আৰু সেই মাছ বজাৰৰ পৰিৱেশটো পুৱাৰ ভাগৰ যি দৃশ্য মোৰ সহযোগী আদিত্যই দেখুৱাব। প্ৰকাণ্ড মাছ এই চুলুং পাইকাৰী মাছ বজাৰত ওলোৱা দেখিবলৈ পোৱা গৈছে। আৰু চুলুং পাইকাৰী মাছ বজাৰৰ পৰাই কলিয়াবৰৰ লগতে অসমৰ বিভিন্ন প্ৰান্তলৈ অৰুণাচল আদি বিভিন্ন অঞ্চললৈ পাইকাৰী মাছ বিক্ৰী হয়। আৰু সহযোগে দেখুৱাইছে প্ৰকাণ্ড মাছ আচলতে গ্ৰাহকে ক্ৰয় কৰিছে। বৰালি, চিতল, ভকুৱা, বাহু আদি বিভিন্ন ধৰণৰ মাছ এই চুলুং পাইকাৰী এই মাছ বজাৰলৈ আহিছে। আৰু এই পচন্দৰ মাছটো কিনিবৰ বাবে এতিয়া কিন্তু গ্ৰাহকৰ মাজত হেতা ওপৰা লগা দেখিবলৈ পোৱা গৈছে। দাদা, ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। মাছ কিনিবলৈ আহিলে? মাছ কিনিবলৈ আহিছোঁ। কি মাছ লৈছে? চিতল মাছ লৈছোঁ। কিমান টকাকৈ লৈছে? 900 টকা পাৰ কেজি। আগতকৈ দাম কেনেকৈ পাইছে? আগতকৈ অলপ বেছি যেন লাগিছে আৰু তথাপিওতো ভোগালী বুলি খাবই লাগিব। খাবই লাগিব, সেইটো হয়। নিশ্চয়কৈ আচলতে চিতল মাছ ক্ৰয় কৰিছে। আৰু এইদৰে আচলতে প্ৰত্যেকজন আহিছে আৰু প্ৰত্যেকজনে আহি তেওঁলোকৰ যি মন পচন্দৰ মাছ সেই মন পচন্দৰ মাছ ক্ৰয় কৰা দেখিবলৈ পোৱা গৈছে। আৰু এয়া পুৱাৰ ভাগৰ আমি দৃশ্য দেখুৱাইছোঁ চুলুং পাইকাৰী মাছ বজাৰৰ দৃশ্য। কেমেৰাৰ সহযোগী আদিত্যই খুব সুন্দৰ দৃশ্য দেখুৱাইছে। আচলতে বৃহৎ একোটা চিতল মাছ অহা দেখিবলৈ পোৱা গৈছে। কথা পাতিম, ক'ৰ পৰা আহিছা? মই জুৰিয়াৰ পৰা আহিছোঁ। মাছ ক্ৰয় কৰিবলৈ আহিছা? মাছ ক্ৰয় কৰিব আহিছোঁ। প্ৰত্যেকবাৰে আহানে? প্ৰত্যেকবাৰে আহোঁ, কিন্তু ভোগালীৰ যিহেতু আহিবই লাগিব। এইটো আমাৰ মাছ আগতকৈ বহুত কম উঠিছে, ডাঙৰ মাছ তেনেকুৱা নাই। হ'লেও মাছ ল'বই লাগিব যিহেতু লৈছোঁ, 3টামান লৈছোঁ। কি লোৱা হ'ল? চিতল লৈছোঁ। নিশ্চয়কৈ আচলতে সকলোৱে এতিয়া মন পচন্দৰ একোটা মাছ ক্ৰয় কৰা দেখিবলৈ পোৱা গৈছে। আৰু এতিয়া দেখিবলৈ পোৱা গৈছে চুলুং মাছ পাইকাৰী যি মাছ বজাৰ আছে সেই মাছ বজাৰ কিন্তু মন পচন্দৰ মাছ ক্ৰয় কৰিবৰ কাৰণে এতিয়া গ্ৰাহকৰ মাজত হেতা ওপৰা লগা পৰিৱেশ দেখিবলৈ পোৱা গৈছে।